বৰ্তমান ৰাজনীতিত গৰুক লৈ যেটো ৰাজনীতি চলিছে হেতু গৰু কুৰবানিয়ে হওক বা গৰু আমি যেটো সিন্ডিকেট দেখিলো বা গৰুৰ যেটো আমি এই বিতৰ্ক গৰুৰ বিতৰ্ক হিতাধিকাৰী গৰুক লৈ হিতাধিকাৰী এই গুটেবিলাক দেখিলো কিন্তু এই ক্ষেত্ৰত আমি এটা কথা মন কৰিব লাগিব যে গৰুক লৈ যি ৰাজনীতি কৰিছে গৰু খাদ্যক লৈ যি দলটোৱে ৰাজনীতি কৰিছে সেই দলটো কিন্তু শাসনত টিকি থাকিব পৰা অৱস্থাত নাথাকে আমি বিহাৰৰ কথা যদি খব যাওঁ লালু প্ৰসাদ যাদৱৰ কথা দেখিছিলে এই আমাৰ যেটো খাদ্য পশুধন কেলেংকাৰী পশু খাদ্য কেলেংকাৰী এলচি কেলেংকাৰী হৈছিল তাৰ পিছতে তেখেতৰ কি কেনে ধৰণে পতন হৈছিল হেতু আমি দেখা পাইছো ইতিহাসত আজি আছে ঠিক তেনেকৈ অগপ দলটো যদি কথা কওঁ এলচি কেলেংকাৰীৰ বাবে এই প্ৰফুল্ল মহন্তকে আদি কৰি গোটেই দলটো একেবাৰে ডুবিব ধৰিলে আৰু এই গৰুৱে যে গৰুৰ ৰাজনীতিটো যদি বেছিকৈ কৰি থাকে বিজেপি দলটোৱে এই গৰুক তেওঁলোকে পূজা কৰে সেই পূজা কৰা গৰুক লৈ যদি এনেকুৱা ধৰণৰ ৰাজনীতি কৰে এই গৰুৱে যে তেওঁলোকক লৈ যে নুডুবিব তাৰ কোনো মান্যতা নাই গৰুৱে তেওঁলোকে